দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানে এইটো আজিৰে কাহিনী নহয়, মানে বিগত দিনৰ পৰা এইটো এটা ডাঙৰ সমস্যা ক'বলৈ গ'লে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন যে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে, এই ক্ষেত্ৰত কিন্তু জল আৰু পটপট। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মানে অসম চৰকাৰৰ অধীনত বিভিন্ন সময়ত মানে যিবোৰ ঠাইত নদীত ফেৰী চলা ঠাই আছে, এই ঠাইসমূহত মানে কটকটীয়া নিৰাপত্তা দিয়াৰ কথা কৈ, কিন্তু আজিৰ দিনতো দক্ষিণ হালমাৰা মানকাছৰ জিলাত এনেকুৱা অৱস্থাত আপোনালোকে চাইছে, ধুবুৰীৰ পৰা আমাৰ বেপাৰীপাৰা ঘাট লৈ অহা যি আমাৰ ফেৰী, এই ফেৰীত মানে যাত্ৰীবাহী ফেৰীত কিন্তু মানে বিভিন্ন মাল কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। আপোনালোকে চাইছে যে ইয়াত মানে বিভিন্ন ধৰণৰ ব্যক্তিয়ে মানে ব্যৱসায়ীয়ে মানে মাছৰ কাৰ্টন, এপেল আদি কৰি বিভিন্ন ধৰণৰ বস্তু কিন্তু এই যাত্ৰীবাহী ফেৰী দি আনিছে। এই ক্ষেত্ৰত কিন্তু মানে ফেৰীত থকা যাত্ৰীসকলে বৰ অসুবিধাত ভুগিছে। ইয়াত ক'বলৈ গ'লে মানে যে যি ফেৰীৰ মালিক আছে, এই ফেৰীৰ মালিকৰ গাফিলতিৰ কাৰণে এনেকুৱা কাম কৰি আছে। তেওঁক মানে পইচাটো বেছি লাগে, যাত্ৰীবাহী যিটো পইচা এইটো পইচা দি তেখেতৰ পেট নভৰে, তেখেতক এক্সট্ৰা মাল আনিব লাগিব, তেতিয়াহে তেওঁলোকৰ পইচাৰ পেট ভৰিব। আৰু তাৰ পৰিৱৰ্তে কিন্তু সাধাৰণ যাত্ৰীসকলে কিন্তু জনযাতনাত ভুগিব লগা হৈছে। আজি ৰাতি কিন্তু মানে নদীৰ মাছঠাইত কিন্তু কি হৈছিল, ফেৰী আবদ্ধ হৈছিল আৰু গোটেই যাতে তাত আবদ্ধ হৈছিল। তথাপিও এই ফেৰী দি আকৌ এওঁলোকে কৰি মাল কৰি আনিলে। এই ক্ষেত্ৰত আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনক আহ্বান জনাম যে অতি সোনকালে যে ইয়াৰ বিৰুদ্ধে বিহুতি ব্যৱস্থা কৰিব লাগে আৰু যিসকল ফেৰীয়ে এনেকুৱাকৈ মাল কৰি আনি আছে, এই ফেৰীসকলক বন্ধ কৰিব লাগে। মোটামুটি 3টার পরে আটকেছে, 5:30 পর্যন্ত। কত ঘন্টা আটকে আছে? 2-2.5 ঘন্টার মতো। তারপরে তো ঠেলাঠেলি করে ছাড়লো। মানে মাল বেশি মাল ওভার আছিল। হ্যাঁ। আচ্ছা, আপনি যে লঞ্চ কেইটা বজাত এৰিছিলে ধুবুৰীৰ পৰা? 1:30 বজাত। আহি পালে কেই ঘণ্টা? 7টা বজাত আহি পাইছে। আচ্ছা, মাজত আবদ্ধ হৈ আছিলে? হা, কি আবদ্ধ হৈ আছে? জল নাই, পানী নাই। তেনেকুৱা মাল নাই, তেনেকুৱা মালটো নাই। আপোনাক মাল লোৱাৰ পাৰ্মিশ্যন কোনে দিছিলে? তেনেকুৱা মানে এইবিলাক যিবিলাক মাল যিবিলাক অভাৰলোড হৈ আছে, অভাৰলোড মাল আছে ইয়াত, যিবিলাক মাল আছে গোটেইবিলাক মাল আপোনাৰ এজন মানুহে পেচেঞ্জাৰ এটা আহিছে, তাৰ এটা কিবা এটা লৈ আহিছে, তেনেকুৱা অভাৰলোড পেচেঞ্জাৰে কৈছে মাল অভাৰ আছিলে। মাছৰ কাৰ্টন আছে, অভাৰলোডেড মাল আছে, বাইক আছে। আপুনি বাইক, মাল আৰু যাত্ৰী কিয় একেলগে কৰে, যাত্ৰা কৰে? আপোনাক অৰ্ডাৰ কোনে দিছে? মানুহৰ জীৱনক লৈ কি হেতালি খেলিছে নেকি আপোনালোকে? মানুহৰ জীৱনক লৈ হেতালি খেলিছে নেকি? লাইফ জেকেট কিমান? আপোনালোকৰ দিছে লাইফ জেকেট আছে? মানুহ কিমান? যাত্ৰীক দিছিল নে লাইফ জেকেট? 140। ধুবুৰীৰ পৰা কেতিয়া ষ্টাৰ্ট কৰিছিলে? তাৰ পৰাতো 1:30 বজাত এৰি দিছে। 1:30 বজাত এৰিছে। আহি পালে কেইটা বজাত? এতিয়া 7টা বজাত আহি পালোঁ। মাজতে কি ফেৰী আবদ্ধ হৈ আছিলে? আবদ্ধ মানে চৰত আবদ্ধ হৈ আছিল। কিমান সময় আছিল আবদ্ধ হৈ? তাতে 2.5-3 ঘণ্টামান আছিল। 2.5-3 ঘণ্টামান আছিল। আচ্ছা, আপোনাৰ লঞ্চত কি অত্যাধিক মাল আছিল নেকি? মাল আছিল, মানুহো অভাৰ আছিল। আচ্ছা, কিহৰ বাবে আচলতে ফেৰীসমূহ আবদ্ধ হোৱাৰ কাৰণ বুলি বুজি পায় আপোনালোকে? পানী কম আছে বুলি কৈছে ইহঁতে।